নমস্কাৰ কৃষক বন্ধুসকল। আজি মই বিজনী দহলাপাৰা মংগলিয়ানৰ ওচৰত মনোজ কুমাৰ বসুমতাৰী ডাঙৰীয়াৰ ইয়াতে আহিছোঁ। তেখেতে বহুত ধুনীয়াকৈ পাম খেতি কৰিছে। চাওক, বহুত ভাল পাম খেতি কৰিছে। বহুত প্ৰগ্ৰেছিভ ফাৰ্মাৰ হয়। এইবিলাক চাওক, এখেতৰ মেল পাৰ্টটো যিটো আছে পাম অইলৰ, সেইটো অলপ আহিব আৰম্ভ হৈছে। প্ৰায় কিমান বছৰমান হ'ল ডাঙৰীয়া আপোনাৰ মেল এই যে পুৰুষ যিটো ফলটো আহা কিমান মাহমান হ'ল? ফলটো আহাটো কমচে কম 1 মাহমান হ'ল। ফল আহা 1 মাহমান হ'ল। আৰু ৰোৱাটো 14 মাহ পৰা হৈ গৈছে। ৰোৱা 14 মাহত আহি গৈছে ফলটো। চাওক, যোৱা জুলাইত ৰুইছিল। ইমান ধুনীয়াকৈ খেতি কৰিছে বাৰু। আৰু কেনেকৈ ছাবচিডিবিলাক পাইছে নহয় ডাঙৰীয়া আপুনি? একবাৰ পাইছে। ছাবচিডি একবাৰ পাইছে। আৰু দ্বিতীয় ছাবচিডিটো পাবৰ কাৰণে কাগজ দি গৈছে। দি গৈছে। আৰু এই যিটো গাহৰি বা ছাগলীৰ যিটো আছে সেইটো দিছে জমা? দিছে। আচ্ছা, সেইটো আপুনি ফটো তুলি বিভাগক দি দিলে হৈ গ'ল দেই। খুব ধুনীয়া। বাকী আৰু কওকচোন, কেনেকুৱা লাগিছে খেতি কৰি? ভাল কেনেকৈ? মইতো বৰ্তমান বহুত ভাল লাগিছে। ভাল লাগিছে। 14 মাহতে আমাৰ ফুলটা আহি গ'ল। হয়। সেইকাৰণে মই বহুত ভাল লাগিছে। আৰু বাকী বিভাগীয় কৰ্তৃপক্ষ মানুহ আহে নে নাহে? আহে চোৱা চিতা কৰে, আহি থাকে। আপোনালোকৰ খবৰ খাতি লয়? খবৰ লৈ থাকে। ভাল। ইয়াত মাহতে একবাৰ নহ'লে দুবাৰ আহি থাকে। হয়, ধুনীয়া। তাৰপিছত আৰু ইয়াতে কিমানজনমান খেতিয়ক আছে তেনেকৈ? আমাৰ ইয়াত আমাৰ দহলাপাৰাত 8জন আছে। 8জন আছে। আৰু কৰিবৰ ইচ্ছুক আছে কোনোবা খেতিয়ক? আছে বৰ্তমান 2-3জন মান খবৰ লৈ আছে। তেখেতেও কৰিব। ঠিক আছে, ধন্যবাদ ডাঙৰীয়া, আপোনাক লগ পাই ভাল লাগিল। চাওক ৰাইজসকল, কি ধুনীয়াকৈ পাম খেতি কৰিছে এখেতে। মাজে মাজে চকলেটৰ পুলিও ৰুই দিছে। এইবিলাক ইমান বেছি ভালকৈ নুঠিব, ধুনীয়া হৈছে। ফুলটো দেখুৱাই দি আছোঁ। ধুনীয়াকৈ ওলাই আছে। এই যে এইফালে ওলাইছে মেলা ওলাইছে। তাৰমানে এই যে চাওক, ওলাইছে এনেকৈ। খুব ধুনীয়া হৈছে খেতিখিনি। দিয়ক ৰাইজসকল, ধন্যবাদ থাকিল। আপোনালৈও ধন্যবাদ থাকিল মনোজ। থেংক ইউ।